25 নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন হাজু বিধানসভা হাজু শাসক বিৰোধী সদনত উত্থাপন হ'ব 25খন বিধেয়ক দাখিল হ'ব গুৰুত্বপূৰ্ণ প্ৰতিবেদন 25 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ বাবে হাজু বিধানসভা হাজু শাসক বিৰোধী অধিৱেশনত উত্থাপন হ'ব প্ৰায় 25ৰ পৰা 27খন বিধেয়ক ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা বিধানসভালৈ পঠোৱা হৈছে 10খনকৈ বিধেয়ক এই কথা সদৰি কৰে অসম বিধানসভাৰ সচিবালয়ে আমাৰ এতিয়ালৈকে গভৰ্ণমেণ্ট বিল যিবিলাক বিধেয়ক এইবিলাক এতিয়ালৈকে প্ৰায় 27খন বিল এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা পোৱা হৈছে 27খন বিল মানে 28খন পোৱা মানে 10খন ইতিমধ্যে পোৱা হৈছে বাকিবিলাক ইনফৰমেশ্যন যে ইমানখন বিল আহিব বুলি ক'লে 27খন আমি এখন লিষ্ট পাইছোঁ এখন আমি 10খনটো অলৰেডি আমি ৰিচিভ কৰি পেলাই কি কৰিব লাগে এইবোৰ মানে পৰ্টেলত হাজুকৈ ৰখা হৈছে সময়ত এইবোৰ চাবলেট কৰা হ'ব পিছে কি বিধেয়ক উত্থাপন কৰিব সদনত আগতীয়াকৈ তথ্য দি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ বাবে মাটিৰ অধিকাৰ অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব অসম বিধানসভাত 25 তাৰিখে এই আইনখন আমি উপস্থাপন কৰিম এই অধিৱেশনতে ভাল খবৰ শিক্ষক সমাজৰ বাবে শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ আওতাৰ বাহিৰত ৰৈ যোৱা হাজাৰ হাজাৰ শিক্ষানুষ্ঠান হ'ব প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিল তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয় এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব একেখন অধিৱেশনতে দাখিল কৰা হ'ব জনজাতি ভূমি সংৰক্ষণ আৰু ভৈয়াম কাৰ্বিৰ বাবে স্বায়ত্ত পৰিষদ গঠনৰ বিধেয়ক এই কথাও ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলত অভিযোগ দিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব এই আইনখনো আমাৰ বিধানসভাত 25 তাৰিখে ৰাজমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উপস্থাপন কৰিব ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয় ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব সদায় বিতৰ্ক হৈ অহা আহতগুৰি মহযুঁজৰো অৱসান ঘটিব এতিয়াৰে পৰা এই বিষয়ে বিধানসভাত বিধেয়ক উত্থাপন কৰিব ৰাজ্য চৰকাৰে অসমত প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল আইনখন এমেণ্ডমেণ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যাতে আহতগুৰিৰ মহ যুঁজখনক আইনৰ স্বীকৃতি দিয়া হয় অকল আহতগুৰিয়ে নহয় লগত যিমান মহৰ যুঁজ হয় এই মহৰ যুঁজখনক ক্ৰুৱেলিটিৰ ডেফিনেশ্যনৰ পৰা আমি বাহিৰত আনিব খুজিছোঁ লক্ষণীয়ভাৱে এই অধিৱেশনতে 25 নৱেম্বৰত 42 বছৰ আগতে সংঘটিত নেলীৰ গণহত্যাক লৈ গঠিত তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন দুখন দাখিল হোৱাৰ সমান্তৰালভাৱে 27 নৱেম্বৰত দাখিল হ'ব বহু প্ৰতীক্ষিত 6 জনগোষ্ঠীৰ জনজাতি বিষয়ক বিধেয়ক এই কথাও ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 25 তাৰিখে আমি সদনৰ সকলো বিধায়কক আমি তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট বিতৰণ কৰিম পৰম্পৰা ভাঙি আমি জাষ্টিছ মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল চৰকাৰ কোনো বেচৰকাৰী তদন্ত এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল কৰিম 26 তাৰিখে জনজাতীয় 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ সম্পৰ্কৰ প্ৰতিবেদনখন 26 তাৰিখে এখন বিশেষ কেবিনেটত আলোচনা হ'ব
আৰু ২৭ তাৰিখে আমি ইয়াক বিধানসভাত উপস্থাপন কৰিম পিছে মাথো 5 দিনত ইমানবোৰ বিধেয়ক আলোচনা সম্ভৱ হ'বনে হয়তো বিধানসভাৰ বিএসি সমিতিয়ে বৃদ্ধি কৰিব পাৰে সদনৰ দিন পিছে সদনত ৰাজ্য চৰকাৰে ভবা ধৰণে সফল হয় নে নহয় সেয়া সময়তহে স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট শংকৰৰ সৈতে বিচিত্ৰ ৰাজবংশী ৰমেন কলিতা ৰিপৰ্ট অসম লাইভ 24